যে কংগ্ৰেছ দলে যেটো ৰণনীতি লৈছে যে ধুবুৰী আৰু যোৰহাটৰ পৰা আমাৰ জিকিব লাগে এইখিনি কথা আমাৰ সংখ্যালঘু ৰাইজে উমান পাইছে যে গোটেই ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক প্ৰেক্ষাপট চলি আছে এই গোটেই ভাৰতবৰ্ষৰ কংগ্ৰেছৰ যেটো স্থিতি যেটো পৰিস্থিতিৰ ওপৰত মোকাবিলা কৰিছে এয়া ধুবুৰীবাসী আমাৰ সাংসদীয় সমষ্টিৰ মানুহখিনি স্পষ্ট বুজি পাইছে অসমবাসী বুজি পাইছে যে গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত কংগ্ৰেছৰ চিন চাপ নোহোৱা হৈছে মানুহ বিশ্বাস হেৰুৱাইছে মানুহ আস্থা হেৰুৱাইছে যাৰ কাৰণে আপোনালোকে চাব গোটেই ভাৰতবৰ্ষৰ পৰিৱেশটো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে সাংবাদিক গোষ্ঠীসকলে আৰু অসমৰ ক্ষেত্ৰত মই কৈছো যে অসমত উপায়বিহীন হৈ গৈছে কংগ্ৰেছ দলে নিৰাশামুখী হৈ গৈছে যিনি অসমৰ যেটো ৰাজনৈতিক প্ৰেক্ষাপট কোনো এজন সংখ্যালঘুৰ বাহিৰে কোনো এজন নেতাই কংগ্ৰেছৰ হৈ মাত মতা নাই ব্যতিক্ৰম গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ পদ্মত বৰদলৈ ডাঙৰীয়া আপোনালোকে চাওক এই দুজন মানুহ জাষ্ট অনলি ফৰ কেণ্ডিডেট হোৱাৰ কাৰণে হে দুজনে ফিল্ডত কাম কৰি আছে জিকাৰ কাৰণে বাকি যিমান কংগ্ৰেছী নেতা আছে আপোনালোকে অসমত চাওক কোনো মনে পেৰা নাই কাম কৰা নাই আজি আপোনালোকে চাওক কমলাক্ষেত্ৰ পুৰকাষ্ট ডাঙৰীয়া তেওঁ এজন কংগ্ৰেছৰ ৱাৰ্কিং প্ৰেচিডেণ্ট হয় তেওঁ ধুনীয়াকৈ বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে সিদ্দিক আহমেদ ডাঙৰীয়া আপোনালোকে জানে এমএলএ হয় তেওঁ ধুনীয়াকৈ বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে আপোনালোকে চাওক আমাৰ কংগ্ৰেছ দলৰ এমপি আছিল আমাৰ বৰপেটা সমষ্টিৰ আমাৰ খালেক ডাঙৰীয়া তেওঁ ধুনীয়াকৈ আপোনালোকে জানে সবখিনি বিতৰ্ক আপোনালোকক ইতিমধ্যে আপোনালোকে বুজি পাইছে মই এনালাইসিস নকৰো সময়ৰ অভাৱত আমাৰ আমি যিখন লোকসভা সমষ্টিৰ হৈ আপোনালোকে আজি মত বিনিময় কৰিবলৈ আহিছে আজি ওয়াজেদ আলী চৌধুৰী ডাঙৰীয়া তেওঁ এজন জ্যেষ্ঠ আমাৰ কংগ্ৰেছৰ বিধায়ক হয় তেওঁ আপোনালোকে ইন্টাৰনেল পলিচিটো অলপ এনালাইসিস কৰি চাওক আজি আমাৰ ধুবুৰী জিলাৰ আপোনালোকে জানি ৰাখক যেটো আমাৰ কেম্পেইনিং কমিটিৰ চেয়াৰম্যান আব্দুল সোবান আলী সৰকাৰ ডাঙৰীয়া আপোনালোকে তেখেতৰ মনৰ ভাৱটো লৈ লওক আজি আপোনালোকে জানি লওক যে আমাৰ এক্স মিনিষ্টাৰ যিজন আছে আমাৰ আমি মনুখুৰা বুলি মাতো তেখেতক আপোনালোকে খুদি লওক ধুবুৰীত তেখেত জ্যেষ্ঠ এজন আমাৰ কংগ্ৰেছী দলৰ নেতা হয় ইন্টাৰনেল কথাখিনি মই আপোনালোকক এনালাইসিস নকৰো কিছুমান আমাৰ পলিটিক্যাল নিষেধাজ্ঞা আছে আজি আপোনালোকে মতিয়াৰ মণ্ডলৰ ওচৰত যাওক আমাৰ যিজন ডক্টৰ মতিয়াৰ মণ্ডল মানখাছৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক এই মানুহখিনি এক্স এমপি আমাৰ আব্দুল হামিদ ডাঙৰীয়াৰ পৰা আপোনালোকে মত বিনিময় কৰি চাওক আমাৰ যোৱা কেইদিনমান আগত নুৰ শফিকুল ৱাজিদ ডাঙৰীয়া আজি তেওঁ বিশাল বাইক ৰেলী কৰি পেলাই দল ত্যাগ কৰি কাম কৰি আছে আপোনালোকে আমাৰ জিলা পৰিষদৰ যিজন উপসভাপতি আমাৰ আলতাফ হোসেন মণ্ডল ডাঙৰীয়া কুমাৰগঞ্জৰ এজন জেডপিসি আমাৰ মধুস্বামী টিএমআৰিৰ জেডপিসি আমাৰ সেৱা দলৰ যিজন মানে ধুবুৰী জিলাৰ সভাপতি আছিল আমাৰ এজন কন্টেস্টিং ক্যান্ডিডেট কংগ্ৰেছ দলৰ আছিল আমাৰ শাবানা আক্তাৰ ডাঙৰীয়ানী আপোনালোকে এই মানুহখিনিৰ লগত অলপ মিলি যাওক অলপ কথাখিনি পাতি মনৰ ভাৱটো লৈ লওক যে আজি ৰকিবুল হোসেন ডাঙৰীয়া ইয়াত নগৰ পৰা ইয়াত কিয় মাইনৰিটি ত্ৰাণকৰ্তা হিচাপে নিজকে পৰিচয় দিব খুজিছে নগাঁও আমাৰ মাইনৰিটি অধ্যুষিত এলেকা এৰিয়া হয় তেওঁ ইচ্ছা যদি কৰিলেহেঁতেন তেওঁ যদি ইমানে আন্তৰিকতা মাইনৰিটি ৰাইজৰ প্ৰতি আছিলে তেওঁ নগৰৰ পৰা কিয় নুঠিলে তেওঁ তো আগতো কৈছিল মই ধুবুৰীৰ পৰা নুঠো তেওঁ ভাবিছে যে আমাৰ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ পিছত যেটো আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে গোটেই অসমত আমাৰ কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই কংগ্ৰেছ দল কেতিয়াও জিকিব নোৱাৰে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ দল চিনচাপ নোহোৱা হৈছে ৰাইজৰ আস্থা বিশ্বাস হেৰুৱাইছে কিবা কৰি হলেও নিজৰ ৰাজনৈতিক জীৱনটো লাহে লাহে এখোজৰ পৰা আন এটা খোজ লৈ যেটা মানে যে পৰিৱৰ্তন কৰি পেলাই নিজৰ মুখৰ কিছুমান সুৰ সলনি কৰি ধুবুৰী জিলা ৰাইজক ভাবিছে ধুবুৰী সমষ্টিৰ মানুহ ৰাইজক ভাবিছে যে এই মানুহখিনি এত অচেতন হৈ আছে নেকি গতি তেওঁ এটা ৰাজনৈতিক এটা নতুন পদ্ধতি অৱলম্বন কৰিছে আমাৰ এপিসিসিৰ চেয়াৰম্যান হোমেন বৰা ডাঙৰীয়াৰ লগত যে মই যি ধুবুৰীত গৈ এবাৰ নিৰ্বাচনত উঠি যাওঁ আৰু ধুবুৰীত যি মানে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি এটা ধুনীয়াকৈ যেটা ইয়াত যেতিয়া তোমাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ মই জিকা হাৰটো বৰ পিছৰ কথা তেওঁ আহি পেলাই যে টিকিট মই যেটো চাই আছো নিৰপেক্ষভাৱে আপোনালোকক মই কথাখিনি কৈছো তেওঁ ইয়াত নিৰ্বাচন খেলিবলৈ অহা নাই তেওঁ ইয়াত প্ৰাৰ্থীৰ তালিকা বাছনি কৰিবলৈ আহিছে